নগাৰ কৃষ্ণ আপোনালোক নিউজসমূহ চেনেলৰ পৰা আহি আমাৰ এই খনিকৰ পুথি নামঘৰ প্ৰসাৰৰ উদ্দেশ্যে আমাৰ পৰা যি জানিবলৈ ইচ্ছা কৰিছে আমি যি জানো আমি উপৰিপুৰুষৰ পৰা যি শুনি আহিছোঁ সেয়া আপোনালোকক আমি ব্যক্তি কৰিম ৰাইজৰ মাজলৈ। এয়া হ'ল খনিকৰ পুথি নামঘৰ। খনিকৰ পুথি নামঘৰ এইকাৰণে এই গাঁওখনৰ নাম খনিকৰ আৰু কীৰ্তন আৰু ঘোষা পুথিভাগ ইয়াতেই থাকে, সেইকাৰণে ইয়াক খনিকৰৰ পুথি বা খনিকৰ পুথি নামঘৰ বুলি জনাজাত। আমি যি উপৰিপুৰুষৰ পৰা শুনিছোঁ সেই মৰ্মে আমি আপোনালোকক জনাইছোঁ যে এই পুথিভাগ আমাৰ মানৰ আক্ৰমণৰ সময়ত আমাৰ এই অঞ্চললৈ আহিছিল। আমাৰ এই উপৰিপুৰুষৰ হাতত মান সৈন্য এয়া ৰাখি আৰু ঘৰত যি টকা পইচা পাইছিল লুট কৰিছিল সেয়া টকা পইচা লৈ গৈছিল আৰু তেতিয়াৰ পৰাই গৃহস্থীয়ে ইয়াক লালন পালন কৰি আহিছে, সেৱা সৎকাৰ কৰি আহিছে। তাৰে কিছু মাহাত্ম্য প্ৰকাশৰ পাছত পুথিভাগী এটি গোসাঁইঘৰ সাজি আমাৰ উপৰিপুৰুষসকলে তাতে স্থাপন কৰি সেৱা সৎকাৰ কৰিবলৈ লৈছিল আৰু তেতিয়া ওচৰৰ কোনো মানুহে ইয়াৰ পুথিভাগৰ কথা গম পাই ইয়াতে সেৱা ল'বলৈ আগবাঢ়িলে। কোনোৱে নিজৰ মনৰ কামনা পূৰণৰ হেতু আৰু এই পুথি নামঘৰতে বা পুথিৰ গোসাঁইঘৰতে আহি সেৱা ল'বলৈ ল'লে আৰু তেখেতসকলৰ হয়তো সেয়া পূৰণ হৈছিলে। সেই উপলক্ষলৈ ৰাইজ বিভিন্ন স্থানৰ পৰা যেতিয়া প্ৰসাৰ হ'ল মানুহৰ মাজত, তেতিয়া ইজন সিজনকৈ লোকৰ সংখ্যা ইয়াত বাঢ়ি গ'ল। যেতিয়া এই সংখ্যা বাঢ়ি গ'ল তেতিয়া আমাৰ উপৰিপুৰুষৰ লগতে আমিও যোগদান দি এই নামঘৰ ভাগি সাজি দিয়া হ'ল। এই খনিকৰ পুথি আমাৰ নামঘৰ ভাগৰ প্ৰতিষ্ঠাটো আজি 30 বছৰ আগতে ইয়াত নামঘৰ প্ৰতিষ্ঠা হ'ল। তাৰ আগতে আমাৰ সেই গোসাঁইঘৰত আছিলে আৰু এই পুথিভাগ তেতিয়া লোকবিশ্বাস অনুসৰি মানুহে গৃহস্থীৰ ঘৰত পাঠ কৰাবলৈ ল'লে আৰু সকলোৰে লোকবিশ্বাস যে পুথিভাগ পাঠ কৰালে ঘৰখনলৈ মংগল হয়। সেইটো বৰ্তমান গুৱাহাটীৰ পৰা গোলাঘাট, যোৰহাট, তেজপুৰ, আমাৰ নগাঁও, আমাৰ এইপিনে যোৰহাটৰ বিভিন্ন স্থান, শিৱসাগৰ, সোণাৰী, দুলীয়াজান, ডিব্ৰুগড়, ডুমডুমা ইত্যাদি স্থানলৈ যায়। এই পুথিৰ দুভাগ লৈ যাওঁতে কোনো ৰাইজে গাড়ীত নাযায়, খোজকাঢ়িয়ে যায়, পদব্ৰজে গৈ থাকে আৰু সকলোকেতো ভগৱন্তৰ শক্তি দিয়ে যেন লাগে। তেখেতসকল গুৱাহাটী গ'লেও খোজকাঢ়ি যাব আৰু ডিব্ৰুগড় গ'লেও খোজকাঢ়িয়ে যাব। এই তেনেকৈ চলি আছে। বৰ্তমান এনেকুৱা অৱস্থা যে এই পুথিভাগী পাবলৈ হ'লে এবছৰৰ আগতে বুক কৰিব লাগিব। মানে বিচাৰিলেই পুথিভাগ নাপায় কাৰণ বুকিং হৈ থাকে। আৰু ইয়াতো এই নামঘৰ ভাগীটো প্ৰতিদিনেই শৰাই সঁফুৰা হয়। ইয়ালৈ ভক্তসকল আহে, বিভিন্ন স্থানৰ, অসমৰ বিভিন্ন স্থানৰ পৰা সকলো ভক্তই আহে। আমাৰ সকলোৱে মনৰ আশা, মনৰ বাঞ্ছা পূৰণৰ হেতু ইয়াতে এফেৰি সেৱা আগবঢ়া মানসেৰে আহে আৰু ইয়াত সদায় নাম হৈ থাকে আৰু প্ৰসাদ বিতৰণ হয় আৰু এটা ভোগৰ ব্যৱস্থা আছে ইয়াত। সেয়া ৰাইজেই লৈ আহে সকলো সামগ্ৰী, আমি খালি ইয়াত কৰি দিওঁ। আৰু আমাৰ গাঁৱৰ যিসকল লোক আছে তেখেতসকলে ঘৰত কাম নাথাকিলে ইয়াতে আহি ৰাইজৰ সেৱাৰ্থে সহযোগ কৰে, কৰ্মখিনি কৰি সহায় কৰি দিয়ে। তেনেকৈয়ে চলি আছে। হয়, আমাৰ সমূহ নিউজ চেনেললৈ আমাৰ ভগৱন্তৰ চৰণলৈকে আমি সেৱা আগবঢ়াইছোঁ। আপোনালোকৰ নিউজ চেনেলৰ সৰ্বাংগীন উন্নতি কামনা কৰি আমি ভগৱন্তৰ দুখনি অভয়পদ পংকজলৈ এফেৰি সেৱা আগবঢ়াইছে যাতে সকলোকে নিজৰ নিজৰ কৰ্মস্থানত উন্নতি সাধনক। কৃষ্ণ হৰি আমাৰ সেই উপৰিপুৰুষৰ গুৰুগৃহত সেৱকীসকল আহি বন্তি প্ৰজ্বলন কৰে, শৰাই সঁফুৰা আগবঢ়াই নিজৰ মনোকামনা পূৰণ কৰে বা এই ভক্তিভৰা সেৱা আগবঢ়ায়। আৰু ক্ৰমান্বয়ে সেৱকীৰ সংখ্যা বৃদ্ধি হোৱাত 2020 চনত আমাৰ এই নামঘৰ ভাগি নিৰ্মাণ কৰা হয়। খনিকৰ পুথি নামঘৰ বুলি ইয়াক নামকৰণ কৰা হৈছে। ৰাইজৰ দান বৰঙণিৰে নামঘৰ ভাগি নিৰ্মাণ কৰা হৈছে। এতিয়া ইয়াত যথেষ্ট সংখ্যক সেৱকী প্ৰতিদিনে হোৱা আমি দেখিবলৈ পাওঁ। প্ৰত্যেকে আহে, ইয়াত কোনো ধৰ্মীয় কথা নাই। সকলো ধৰ্মৰ মানুহ আহি ইয়াত চাকি বন্তি জ্বলাই শৰাই সঁফুৰা আগবঢ়ায় আৰু সেৱকীসকলে নিজৰ ঘৰলৈ নিও পুথি দুভাগ পাঠ কৰোৱাৰ ব্যৱস্থা কৰে। এতিয়া আমি লক্ষ্য কৰিলে দেখিম যে অহা 2025 চনৰ বাবে সেৱকীসকলে নাম লিখা ইতিমধ্যে শেষ হৈছে। প্ৰতিদিনেই পুথি দুভাগ সেৱকীসকলে নিয়াৰ ব্যৱস্থা কৰে আৰু তেখেতসকলে ৰাতি নাম প্ৰসংগৰ পাছত পুথি দুভাগ উৰে নিশা পাঠ কৰায় আৰু পাছদিনা আকৌ পুথি দুভাগ বিদায় দিয়ে। আকৌ সেইদৰে পাছদিনা বেলেগ এঘৰ সেৱকীয়ে পুথিভাগ নিয়ে। এনেধৰণে বৰ্তমান চলি আছে। পুথি দুভাগ অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছে। উজনি অসমৰ বিশেষকৈ নামৰূপ, মাঘেৰিটা,
মাকুম, ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানৰ পৰা ধৰি এই সমগ্ৰ অঞ্চলটোলৈ পুথি যায় বছৰেকত কমেও এবাৰ। আৰু যোৰহাট, শিৱসাগৰলৈতো প্ৰতি মাহেই গৈ থাকে। ঠিক সেইদৰে নামনি অসমলৈ নগাঁও, গুৱাহাটীলৈও পুথিদুভাগ গৈছে। বৰ্তমানো পুথিভাগ গুৱাহাটীতে আছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজে পুথিদুভাগ কিছু উন্নত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। যোৱা বছৰ কীৰ্তন পুথিভাগ নিয়াৰ পাছত এইবাৰ ঘোষা পুথিভাগ তেখেতসকলে নিজা প্ৰচেষ্টাৰে, নিজা পদক্ষেপেৰে পুথিদুভাগ অকণমান আগতকৈ যি মানে উন্নত মানদণ্ডৰ মানে লেতেৰা হৈছে, সেই লেতেৰাখিনি আঁতৰাই অকণমান পাঠকসকলে পঢ়াৰ যাতে সুন্দৰ ব্যৱস্থা কৰিব পাৰি, তাৰ কাৰণে তেখেতসকলে ট্ৰিটমেণ্ট চলাই আছে। পুথিভাগ সদায় পদব্ৰজে হৈ যায়। হয়, পুথিদুভাগ দুজন ভক্তই পুথিদুভাগ নিজৰ কান্ধত লৈ যায় বা সেৱকীসকলে যিসকলে নিয়ে তেখেতসকলেও নিজেও নিবলৈ আহিব পাৰে বা গাঁৱৰ মানুহেও লৈ আহি পুথিদুভাগ নিয়াৰ ব্যৱস্থা কৰে। কিন্তু পুথিদুভাগ আজিলৈকে গাড়ী মটৰত তেনেকৈ যোৱাৰ ব্যৱস্থা কৰা হোৱা নাই। খোজকাঢ়িয়ে পুথিদুভাগ লৈ যায়। সকলোকে মই আপোনালোকৰ চেনেলৰ যোগেদি শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। খনিকৰ পুথি গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত অৱস্থিত এভাগ ধৰ্মীয় নামঘৰ। এই নামঘৰতে খনিকৰ পুথিদুভাগ সংৰক্ষণ হৈ আছে। আমাৰ উপৰিপুৰুষ মণি বৰুৱাৰ দিনতে এই পুথিদুভাগ প্ৰাপ্ত হৈছিল। তেতিয়া মানৰ আক্ৰমণ চলি আছিল 1818 পৰা 1821 চনমানৰ ভিতৰত। তেতিয়াই মান সৈন্যই আহি আমাৰ এই উপৰিপুৰুষ মণি বৰুৱা ককাক পুথিদুভাগ দি থৈ গৈছিল। আৰু তেখেত যিহেতু ঘৰতে থাকিবলগীয়া হৈছিল অসুখৰ কাৰণে, আৰু বাকী সকলো মানুহ মানৰ আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে বিভিন্ন স্থানলৈ দিহিঙে দিবাঙে গুচি গৈছিল। আৰু আমাৰ এই মণি বৰুৱা ককাৰ গৃহৰ পৰা ধন সম্পদখিনি লুটি নিছিল যদিও এই পুথিদুভাগ তেখেতক অৰ্পণ কৰি গৈছিল। আৰু তেতিয়াৰ পৰাই আমাৰ উপৰিপুৰুষৰ যি গৃহ, তাত গৃহৰ লগত সংলগ্ন গুৰুগৃহত এই পুথিদুভাগ সংৰক্ষণ কৰা হৈছে। আৰু তাতে স্থানীয় ৰাইজ আহি পেলাই চাকি বন্তি শৰাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।